ওম শান্তি। আজিৰ তাৰিখ 14 জুলাই 2022 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ মুৰলীৰ সাৰ হৈছে মৰমৰ সন্তানসকল, সকলোৰে সংগ ত্যাগ কৰি একমাত্ৰ মোৰ অৰ্থাৎ পিতাৰ সৈতে যোগসূত্ৰ গঢ়া। তেতিয়া তোমালোক মোৰ পুৰীলৈ আহি যাবা। অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। অন্তিমৰ স্থিতি অনুসৰি গতি হৈ যাব। আৰু আজিৰ প্ৰশ্ন, যিসকলে শান্তিৰ অৱস্থালৈ যোৱাৰ পুৰুষাৰ্থ কৰে তেওঁলোকৰ কি ভাল নালাগে? পিতাই উত্তৰত কৈছে, তেওঁলোকৰ ঘড়ীৰ শব্দও ভাল নালাগে, কিয়নো স্বদেশত অৰ্থাৎ নিৰাকাৰী সৃষ্টিত কোনো ধৰণৰ শব্দ নাই। সেইবাবে তোমালোকে বাণীৰ সিপাৰে যোৱাৰ পুৰুষাৰ্থ কৰা। তোমালোক অশৰীৰী হৈ নিজৰ স্বধৰ্মত স্থিত হৈ থাকিব লাগে। বাবাৰ দেশক বাবা সহিত স্মৰণ কৰিব লাগে। আৰু আজিৰ গীত, ভক্তෝ কি ফৰিয়াদ শুনো। ভক্তসকলৰ অভিযোগ শুনা। ওম শান্তি। ভগৱানে কয়, এয়া হৈছে যোগ আশ্ৰম। তোমালোকে ইয়াত যোগ উপাৰ্জনৰ বাবে বহি আছা। এয়া পৰমাত্মাই তোমালোক আত্মাসকলৰ সৈতে এই কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কথা পাতি আছে। তোমালোক আত্মাসকল এতিয়া কাৰ স্মৃতিত বহি আছা? আত্মাই কয়, মই আত্মা তত্ত্বতম। তোমালোকো সেয়াই। আমি সকলো আত্মাই সেই পৰমপিতা পৰমাত্মাৰ স্মৃতিত বহি আছোঁ। এয়া যোগ কোনে শিকালে? ভগৱানে কয়, মই সকলো আত্মাৰ পিতা অথবা ফাদাৰ হওঁ। মই এই শৰীৰৰ দ্বাৰা তোমালোকক যোগ শিকাবৰ বাবে শিক্ষক হৈছোঁ। এয়াতো সহজকৈ বুজাই কয়, যেতিয়াই ধৰ্মৰ গ্লানি হয় তেতিয়া মই আহোঁ। সেয়াই কল্পপূৰ্বৰ মহাবাক্য অতি সাধাৰণ শৰীৰৰ দ্বাৰা পুনৰাবৃত্তি কৰি আছে। পিতাজী কৈছে যে এয়াতো সহজকৈ বুজাই কয়, যেতিয়াই ধৰ্মৰ গ্লানি হয় তেতিয়া মই আহোঁ। সেয়াই কল্পপূৰ্বৰ মহাবাক্য অতি সাধাৰণ শৰীৰৰ দ্বাৰা পুনৰাবৃত্তি কৰি আছে। কয়, কল্পপূৰ্বেও এয়াই মহাবাক্য উচ্চাৰিত কৰিছিলোঁ, যাৰ দ্বাৰা গীতা ৰচিত হৈছে। গতিকে যেতিয়া ধৰ্মৰ গ্লানি হয় অথবা অনেক ধৰ্ম আহি উপস্থিত হয় আৰু দেৱতা ধৰ্মৰ নাম চিহ্ন নিচিহ্ন হৈ যায়, দেৱতা ধৰ্মৰ লোকসকলে নিজক হিন্দু বুলি ক'বলৈ ধৰে, যদিওবা দেৱতাসকলক পূজাও কৰে, কিন্তু নিজক হিন্দু বুলি কয়। যেন দেৱতা ধৰ্মৰ ঠাইত হিন্দু ধৰ্ম প্ৰতিস্থাপিত হৈ যায়। ইয়াকেই ধৰ্ম গ্লানি বুলি কোৱা হয়। যেতিয়া সেই এটা দৈবী ধৰ্মৰ নাম চিহ্ন নিচিহ্ন হৈ যায়, তাৰ পৰিৱৰ্তে অনেক ধৰ্ম মঠ পন্থ ওলাই আহে। সেয়াই কল্পপূৰ্বৰ গীতা পুনৰাবৃত্তি হৈ আছে। এয়া ভগৱানে কৈছে, অন্য কোনেওতো ক'ব নোৱাৰে। তেওঁৱে আহি আকৌ সেই গীতাৰ মহাবাক্য পুনৰাবৃত্তি কৰি আছে। এই মহাবাক্য অন্য কোনো শাস্ত্ৰত নাই। গীতাত ভগৱানৰ বাণী আছে। কয়, ভগৱানে নিজে বুজায়। তেওঁ কয়, যেতিয়া অনেক ধৰ্ম হৈ যায়, কলিযুগৰ অন্তিম সময় আহি পায়, তেতিয়া কল্পৰ সংগমত মই আহোঁ। কিয়নো কলিযুগক তমোপ্ৰধান বুলি কোৱা হয়। সত্যযুগ হ'ল সতোপ্ৰধান, য'ত পৰমপিতা পৰমাত্মাৰ ভগৱান ভগৱতীসকলৰ ৰাজ্য অথবা দেৱী দেৱতাসকলৰ ৰাজ্য চলে। সেয়াও এখন মঞ্চতে চলে। বৈকুণ্ঠ কোনো অন্য স্থান নাই। এইখন ভাৰততে দেৱী দেৱতাসকলৰ ৰাজ্য আছিল, যি এতিয়া প্ৰায় লোপ হৈ গৈছে।
পৰমাত্মাক কোৱা হয় ভগৱান জ্ঞানপূৰ্ণ। তেওঁই একমাত্ৰ জ্ঞানৰ সাগৰ, আনন্দৰ সাগৰ, সুখৰ সাগৰ হয়। তেওঁৰ বাহিৰে অন্য কাৰো ঈশ্বৰীয় জ্ঞান নাই। তেন্তে অন্য কাৰোবাক জ্ঞানী বুলি কেনেকৈ ক'ব পাৰি? তেওঁ কয় যে এই জ্ঞান দিবলৈ মইহে আহিবলগীয়া হয়। যেতিয়ালৈকে তেওঁ স্বয়ং আহি জ্ঞান নিদিয়ে তেতিয়ালৈকে কোনো জ্ঞানপূৰ্ণ হ'ব নোৱাৰে। এই ঈশ্বৰীয় জ্ঞানকে দৰ্শন বুলি কোৱা হয়, যাৰ দ্বাৰা আত্মা পাৱন হয়। এতিয়া প্ৰশ্ন উদয় হয় যে তোমালোক ইয়ালৈ কিয় আহিছা? তোমালোক কল্প পূৰ্বৰ দৰে পুনৰাই আহিছা ঈশ্বৰৰ পৰা ঈশ্বৰীয় জ্ঞান প্ৰাপ্ত কৰি পাৱন হ'বলৈ। এই জ্ঞান প্ৰাপ্ত কৰাৰ বাবে এই ঈশ্বৰীয় বিদ্যালয়ত ভৰ্তি হ'ব লাগিব। অন্য কোনেওতো ঈশ্বৰীয় জ্ঞান দিব নোৱাৰে। তেওঁলোকে কয় আমাৰ সকলোৰে ঈশ্বৰীয় জ্ঞান আছে। কি জ্ঞান? পিতাই কৈছে যে তেওঁলোকে কয় আমাৰ সকলোৰে ঈশ্বৰীয় জ্ঞান আছে। কি জ্ঞান? কৈ দিয়ে যে ঈশ্বৰ সৰ্বব্যাপী, কিন্তু পৰমাত্মাই কয় যে এয়া মিথ্যা জ্ঞান। মইতো সৰ্বব্যাপী নহয়। মইতো যি হওঁ, যেনেকুৱা হওঁ, তোমালোক সন্তানসকলৰ আগত প্ৰত্যক্ষ হওঁ। যেতিয়ালৈকে মই স্বয়ং আহি নিজৰ জ্ঞান নুশুনাওঁ তেতিয়ালৈকে মোক কোনেও জানিব নোৱাৰে। পিতাই আজি স্পষ্ট কৰি কৈছে যে যেতিয়ালৈকে মই স্বয়ং আহি নিজৰ জ্ঞান নুশুনাওঁ তেতিয়ালৈকে মোক কোনেও জানিব নোৱাৰে আৰু কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে। সেইবাবে মই আহিবলগীয়া হয় আৰু মই কল্পৰ সংগমত আহোঁ। বছ মই যেতিয়া আহোঁ এই জ্ঞান দিওঁতা দৰ্শন শাস্ত্ৰৰ ডক্তৰ সাধু মহাত্মা বহুত আছে। তেওঁলোকেও এইটোৱে জ্ঞান দিয়ে যে আমি সকলো পৰমাত্মা। এতিয়া এফালে কয় পৰমাত্মা এক, আনফালে তেওঁলোকৰ অনেক মত। এতিয়া কাক মানিব লাগে? তেওঁলোকক ঈশ্বৰেতো মত দিয়া নাই নহয়। এফালে হৈছে ঈশ্বৰৰ এক মত, আনফালে ইমান অনেক মত। সেইবাবে পৰমাত্মাই কয় ইমানবোৰ অনেক মত সমাপ্ত কৰি এক মত স্থাপন কৰিবলৈ মই আহিবলগীয়া হয়। কল্প কল্পৰ এই কাৰ্যসূচী মোৰ অনাদি নিৰ্ধাৰিত হৈ আছে। অন্য ৰজা আদিৰতো 8 পৰা 10 দিনৰ কাৰ্যসূচী ৰাখে, কিন্তু পৰমাত্মাৰতো কল্প কল্পৰ অনাদি কাৰ্যসূচী গীতাত নিৰ্ধাৰিত হৈ আছে। ব্ৰহ্মাৰ গুপ্ত বেশত ব্ৰহ্মাৰ শৰীৰত আহি কয় যে মই সেইখনেই কৃষ্ণপুৰী স্থাপন কৰোঁ, য'ত পবিত্ৰ দেৱী দেৱতা, ৰজা ৰাণী তথা প্ৰজা থাকে। গতিকে সেয়া স্থাপন কৰি আকৌ কৃষ্ণৰ ৰূপত তাত জন্ম লয়। এয়াতো একেবাৰে স্পষ্টকৈ কৈ আছে সন্তানসকল। এতিয়া সেয়াই গীতাৰ আখ্যান পুনৰাবৃত্তি হৈ আছে। গতিকে সেয়া স্থাপন কৰি আকৌ কৃষ্ণৰ ৰূপত তাত জন্ম লয়। এয়াতো একেবাৰে স্পষ্টকৈ কৈ আছে সন্তানসকল। এতিয়া সেয়াই গীতাৰ আখ্যান পুনৰাবৃত্তি হৈ আছে। মৃত্যু সন্মুখত। সেইবাবে সকলোৰে সংগ ত্যাগ কৰি মোৰ অৰ্থাৎ একমাত্ৰ পৰমাত্মাৰ সৈতে যোগসূত্ৰ গঢ়া, তেতিয়া অন্তিমৰ স্থিতি অনুসৰিয়ে গতি হ'ব। তোমালোক মোৰ পুৰীলৈ আহি যাবা। পৰমাত্মাই এই শৰীৰত বহি নিজৰ সন্তান আত্মাসকলক কয়, মৰমৰ সন্তানসকল, মই নিজৰ অনাদি কাৰ্যসূচী অনুসৰি আহিছোঁ। এতিয়া বিনাশ সন্মুখত। সেইবাবে মোৰ অৰ্থাৎ পিতাৰ সৈতে যোগসূত্ৰ গঢ়া অন্য সকলো সম্বন্ধীয়ক পাহৰি যোৱা অথবা সকলো বন্তি নুমাই এগছি বন্তি জ্বলোৱা। তেতিয়া মই তোমালোকক পাপৰ পৰা মুক্ত কৰি মোৰ কাষত বহুৱাই দিম। পিতাই আজি কৈছে যে এতিয়া বিনাশ সন্মুখত। সেইবাবে মোৰ অৰ্থাৎ পিতাৰ সৈতে যোগসূত্ৰ গঢ়া অন্য সকলো সম্বন্ধীয়ক পাহৰি যোৱা অথবা সকলো বন্তি নুমাই এগছি বন্তি জ্বলোৱা। তেতিয়া মই তোমালোকক পাপৰ পৰা মুক্ত কৰি মোৰ কাষত বহুৱাই দিম।
এই শৰীৰৰ দ্বাৰা স্বয়ং পৰমাত্মাই কৈ আছে, কিমান সহজকৈ বুজায়। কয়, লাগিলে ঘৰত গৈ যুগযুক্ত হোৱা, উভতিটো সকলোৱে যাব লাগিব। এনেকুৱাটো নহয় যে কেৱল বৃদ্ধসকল যাব, শিশুসকল বাচি যাব। চোৱা, জাপানত বোমা পেলোৱাত শিশু, বৃদ্ধ, জন্তু, পক্ষী সকলো মৰি গ'ল নে কেৱল বৃদ্ধসকল মৰিল? সেয়াতো সৰু আখৰা আছিল, এতিয়াতো বহুত উন্নীতকৰণ হৈ আছে। দেখি আছা নহয়, বোমা তৈয়াৰ হৈ আছে। ইতিহাস পুনৰাবৃত্তি অৱশ্যে হ'ব। গতিকে তোমালোকে মোক পৰমাত্মাক স্মৰণ কৰা, অন্য কোনো নাই। যিদৰে মীৰাৰ একমাত্ৰ গিৰিধৰহে স্মৃতিত আছিল, অন্য সকলো লাজ মান কুলৰ মৰ্যাদা ত্যাগ কৰিলে, তেনেকৈয়ে তোমালোকে মোক পৰমাত্মাক স্মৰণ কৰা, অন্য যি মামা খুৰা স্মৃতিলৈ আহে তাৰ পৰা সন্ন্যাস কৰা। এয়া সকলো কলিযুগৰ বন্ধন। তোমালোকে মোৰ সৈতে যোগসূত্ৰ গঢ়িলেহে মোক পাব পাৰা। যেতিয়া নিজক শিশু বুলি বুজিবা, বাবাৰ সৈতে যোগসূত্ৰ গঢ়িবা, তেতিয়া সেই আনন্দ আহিব। কিন্তু ওলোটা যোগসূত্ৰ গঢ়িলে সেই আনন্দ নাহে। ইয়ালৈ বহুতে আহি কয়, মোৰ মন বশ নহয়, সেই আনন্দ পোৱা নাযায়। এতিয়া আনন্দৰ সাগৰটো হৈছে পৰমাত্মা। তেওঁৰ সৈতে যোগসূত্ৰ নগঢ়িলে তেন্তে কেনেকৈ আনন্দ পাবা? অতীতৰ কৰ্ম অনুসাৰে সকলোৱে নিজৰ নিজৰ বুদ্ধি পাইছে। এই ক্ষেত্ৰত পৰমাত্মাই কি কৰিব? পৰমাত্মাইতো সকলোকে একেলগে পঢ়ায়। কোনোৱেতো ইয়াতে পঢ়ি আকৌ পঢ়াবলৈ লাগি যায়। কোনোৱেতো প্ৰথম পাঠটিতে বিবুদ্ধিত পৰি আছে। গতিকে এয়াও বুদ্ধিৰ চমৎকাৰ। ক্লাছততো কোনোবা প্ৰথম স্থানত আহে, কোনোবা অনুত্তীৰ্ণ হয়। কিয়? কিয়নো সকলো বুদ্ধিৰ ওপৰতে নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত পৰমাত্মাই কি কৰিব? সকলোকে তীক্ষ্ণ বুদ্ধিৰ কৰি দিলে তেতিয়া সকলোৱে প্ৰথম স্থানত আহি যাব। যেতিয়া কাৰোবাৰ গ্ৰহদোষ লাগে তেতিয়া যিমানেই দৰৱ নাখাওক তাৰ প্ৰভাৱ নপৰে। আৰু যেতিয়া আৰোগ্য হোৱাৰ সময় আহে তেতিয়া মাটি লেপি দিলেও বেমাৰ ঠিক হৈ যায়। গতিকে যেতিয়া সময় আহিব তেতিয়া এই কথাটিও কাৰোবাৰ বুদ্ধিত উদয় হৈ যাব। এতিয়া কোনেও নুশুনে, আগলৈ গৈ শুনিবলৈ ধৰিব। এই ক্ষেত্ৰত আমি ৰাজি হৈ থাকিবলগীয়া হয়। পৰমাত্মাৰ অহা যোৱা জ্ঞান শুনোৱাৰ গতিয়েই অনন্য। আৰু আজিৰ দ্বিতীয় মুৰলী, ওম শান্তি। ঘড়ীৰ শব্দও নালাগে, কিয়নো এতিয়া আমাৰ বানপ্ৰস্থ অথবা বাণীৰ পৰা উপৰাম অৱস্থা। আমি বাণীৰ সিপাৰে যাওঁ, নিৰাকাৰী সৃষ্টিলৈ। য'ত আত্মাসকল থাকে তাত বাণী নাই, পৰম শান্তি। সেয়েহে এই পৰম শান্তিৰ অৱস্থাত উপনীত হ'বলৈ পুৰুষাৰ্থ কৰে। সেইবাবে বাণী ভাল নালাগে। সেই স্বদেশত বাণী নাথাকে, সেইবাবে বানপ্ৰস্থ অথবা বাণীৰ সিপাৰে যোৱাৰ বাবে আমি পুৰুষাৰ্থ কৰোঁ। বানপ্ৰস্থৰ অৰ্থই হৈছে নিৰ্বাণ দেশলৈ যোৱা, য'ত মই, তোমালোক আৰু সৃষ্টিৰ আত্মাসকল নিবাস কৰে। পিতাই কৈছে যে সেই স্বদেশত বাণী নাথাকে, সেইবাবে বানপ্ৰস্থ অৰ্থাৎ বাণীৰ সিপাৰে যোৱাৰ বাবে আমি পুৰুষাৰ্থ কৰোঁ। বানপ্ৰস্থৰ অৰ্থই হৈছে নিৰ্বাণ দেশলৈ যোৱা, য'ত মই, তোমালোক আৰু সৃষ্টিৰ আত্মাসকল নিবাস কৰে। এইখন চাকাৰী সৃষ্টিটো হৈছে ভূমিকা পালন কৰাৰ বাবে মঞ্চ। বাকী ভূমিকা অবিহনে তাত মিঠা শান্তিৰ ঘৰত গৈ নিবাস কৰে। আকাশ তত্ত্বত এই চাকাৰ খেল চলে আৰু আত্মাসকলৰ দেশ হ'ল মহাতত্ত্ব। সেয়া বহুত দূৰৈৰ দেশ। গতিকে যিয়ে সেই শান্তিৰ দেশৰ সৈতে যোগসূত্ৰ গঢ়ি বহি আছে, তেওঁলোকৰ ঘড়ীৰ শব্দও ভাল নালাগে।
ইয়াক কোৱা হয় নিজৰ আচল স্বধৰ্মত স্থিত হৈ থকা অথবা অশৰীৰী হৈ থকা, অৰ্থাৎ নিজৰ বাবাৰ দেশক বাবা সহিত স্মৰণ কৰা, কিয়নো আমাৰ বাবা হৈছে সেই দূৰণিৰ দেশৰ নিবাসী, তাৰ পৰা এইখন আনৰ দেশলৈ আহে। আনৰ দেশলৈ কিয় আহে? আমাৰ ৰাজধানী স্থাপন কৰিবলৈ আৰু গুপ্ত বেশত আহে। তেওঁৰ ভূমিকা হৈছে গুপ্ত, যিদৰে তোমালোকৰ এয়া পুৰণা শৰীৰ, তেনেকৈ ময়ো এই পুৰণা শৰীৰত প্ৰৱেশ কৰি এই পুৰণি সৃষ্টিৰ বিনাশ আৰু নতুন দৈবী সৃষ্টিৰ স্থাপনা কৰিবলৈ আহিবলগীয়া হয়। গতিকে পুৰণা ঘৰলৈ যিয়ে আহিব তেন্তে নিশ্চয় শৰীৰো পুৰণা হ'ব বা পুৰণা ল'ব লাগিব, নহয় জানো? ইয়াত নতুন দিব্য শৰীৰ ক'ৰ পৰা আহিব? সেয়েহে এওঁৰো এয়া পুৰণা শৰীৰ, যি শৰীৰেৰে শ্ৰীকৃষ্ণৰ ৰাজধানী স্থাপন কৰে। গতিকে এওঁৰ ওচৰলৈ যিয়ে আহে তেওঁলোকৰ প্ৰথমে সাক্ষাৎকাৰো সেই বৈকুণ্ঠৰ হয়। বৈকুণ্ঠৰ বাল লীলা, ৰাসলীলা দেখা পায় অথবা বিষ্ণুৰ সাক্ষাৎকাৰ হয়, কিয়নো যদিহে পৰমাত্মাৰ সাক্ষাৎকাৰ হয় তেন্তে তেওঁলোকে বুজিব নোৱাৰিব যে এয়া কি বস্তু, কিয়নো সেই পিতাকটো কোনেও নাজানে যে এই পৰমাত্মা, এওঁ পৰমাত্মা হয়। যদিও বা পূজা কৰে কিন্তু কোনেও নাজানে। তেওঁলোকেতো কয় পৰমাত্মা সৰ্বব্যাপী, গতিকে সকলো পৰমাত্মা হৈ গ'ল। বাকী শিৱলিংগৰ জীৱন বৃত্তান্ত কোনেও গম নাপায় যে এওঁ আমাৰ পৰমপিতা হয়, যিয়ে আহি স্থাপনা বিনাশ পালন কৰাৰ অৰ্থে তিনিটা ৰূপ ধাৰণ কৰে। তেওঁতো এই সময়ত আহি নিজৰ জীৱন বৃত্তান্ত শুনায় আৰু কয়, যিসকলে বৈকুণ্ঠৰ বাদশ্বাহীৰ উত্তৰাধিকাৰী হ'ব বিচাৰে তেওঁলোক আহি মোৰ সন্তান হ'ল। মই তেওঁলোকক সম্পূৰ্ণ নিৰ্বিকাৰী কৰি নিজৰ ৰাজধানীলৈ লৈ যাম। এওঁ আহে সকলো মলিয়ন আত্মাক পবিত্ৰ কৰি তুলিবলৈ। ইয়াৰ দ্বাৰা প্ৰকৃতিও পবিত্ৰ হৈ যায়, তাত আত্মাও পবিত্ৰ আৰু পাঁচ তত্ত্বও পবিত্ৰ হয়। হয়ে দৈবী ৰাজ্য, তেন্তে আৰু কি? এই সময়ত সেই দৈবী ধৰ্মৰ দৰ্শন নাইকিয়া হৈ গৈছে। কোনেও গম নাপায় যে দৈবী ৰাজ্যও ইয়াতে আছিল। তেওঁলোকে ভাবে ওপৰৰ আকাশত ক'ৰবাত দেৱতাসকল থাকে, কিন্তু তেওঁলোকৰ চিত্ৰ ইয়াত, ইতিহাস ইয়াৰ, তেন্তে নিশ্চয় ইয়াতেই ভূমিকা পালন কৰি গৈছে। এই সৃষ্টিটো সদায় চলি থাকে, প্ৰলয়তো কেতিয়াও নহয়। পিতাই কৈছে যে এই সৃষ্টিটো সদায়ে চলি থাকে, প্ৰলয়টো কেতিয়াও নহয়। যেতিয়া বিনাশ হৈ যায় তেতিয়া সকলো আত্মা গুচি যায়, বাকী ইয়াত দৈবী ধৰ্ম প্ৰতিষ্ঠা হয়। যিদৰে শস্য সকলোখিনি খোৱা নহয়, বেছিভাগ খাই অলপ সিঁচি ৰাখে বা সাঁচি ৰখা হয় সিঁচিবৰ বাবে। যিদৰে শস্য সকলোখিনি খোৱা নহয়, বেছিভাগ খাই অলপ সাঁচি ৰখা হয় সিঁচিবৰ বাবে। নহ'লে বীজ ক'ৰ পৰা আহিব? যদিহে প্ৰলয় হৈ যায় তেন্তে শস্যও শেষ হৈ যাব। আকৌ সিঁচিবৰ বাবে শস্য ক'ৰ পৰা আহিব? গতিকে যিদৰে শস্যও অনাদি, তেনেদৰে মনুষ্যও। গতিকে পৰমাত্মাই কিছু বীজ সাঁচি ৰাখি বাকী সকলোকে লৈ যায়, যাৰ দ্বাৰা আকৌ সৃষ্টিৰ বৃদ্ধি হয়। পিতাই কয়, মই অনেক ধৰ্মৰ বিনাশ কৰি এটা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ। এনেকৈতো নকয় যে মই প্ৰলয় কৰি দিওঁ। এয়া সকলোৰে অন্তিম জন্ম, আকৌ মৃত্যুলোকত কাৰো জন্ম নহ'ব। সকলো গুচি যাব। ইয়াৰ মাজত অলপ বীজ থাকি যায়, যাৰ পৰা লাহে লাহে বৃদ্ধি হৈ ত্ৰেতাৰ অন্তলৈকে ৩৩ কোটি দেৱী দেৱতা হয়। পাছত অন্য ধৰ্মসমূহ ক্ৰমানুসৰি আহি থাকে। পিতাই কৈছে যে পাছত অন্য ধৰ্মসমূহ ক্ৰমানুসৰি আহি থাকে। তেওঁলোকৰো এনেকৈ লাহে লাহে বৃদ্ধি হৈ গৈ থাকে।
নাটকৰ এই ৰহস্যও তোমালোকক সৰ্বশক্তিমান বাবাই আহি শুনায়। সেইবাবে ইয়াক ঈশ্বৰীয় জ্ঞান বুলি কোৱা হয়। এই জ্ঞান তোমালোকে অন্য ক'তো নোপোৱা। লাগিলে যিমানেই নুঘূৰা, কোনেও এই জ্ঞানৰ বিষয়ে গমেই নাপায়। সেয়া বছ, এই সময়তহে তোমালোকে ইয়াত পাব পাৰা। পৰমাত্মাই ইয়াতে দৈবী বংশবৃক্ষ ৰচি আছে। পৰমাত্মাই কয়, যদিহে তোমালোক সেই ৰাজকীয় কুলত আহিব বিচৰা, তেন্তে তোমালোকৰ সকলো মোক অৰ্পণ কৰি দিয়া। তেতিয়া মই সেয়া পবিত্ৰ কৰি বৈকুণ্ঠত ঘূৰাই দিম। এয়াতো জানা যে বাবা এতিয়া আহি আছে, কল্পৰ পাছত আহিব। বাৰে বাৰেতো নাহিব, কয় সন্তানসকল, মই আহিছোঁ তোমালোকক স্বচ্ছ পবিত্ৰ কৰি তুলিবলৈ। নিৰ্বিকাৰীকে পবিত্ৰ বুলি কোৱা হয়। নিৰ্বিকাৰীকে পবিত্ৰ বুলি কোৱা হয়। বাকী এয়া যি বিড়ি, চিগাৰেট, মদ আদি পান কৰি থাকে, তেওঁলোকক পবিত্ৰ বুলি ক'ব নোৱাৰি। তোমালোককতো বাবাই শিক্ষক হৈ পঢ়ায়ো, কয়ো, পিতা হৈ তত্বাৱধানো লয়। তোমালোকে এওঁৰ পৰা দ্বৈত আশীৰ্বাদ পোৱা, গুৰুৰো আকৌ পিতাৰো, দুয়োৰে উত্তৰাধিকাৰ লৈ আছা। সেই সৰ্বশক্তিমান বাবাই এই শৰীৰৰ দ্বাৰা তোমালোকৰ স্থূল সূক্ষ্ম প্ৰতিপালন কৰি থাকে। সেইবাবে কয় যে এওঁক অৰ্পণ কৰি দিয়া, তেতিয়া জ্ঞান অমৃতেৰে পবিত্ৰ কৰি নিজৰ লগত লৈ যাম। ইয়াকে কোৱা হয় জীৱন্তে মৰি যোৱা, কিন্তু এয়াতো অতি মিঠা মৃত্যু, যে নিজৰ আচল পিতাৰ কোলালৈ আহি যায়। কিমান ভালকৈ বুজায়, কিমান বুজায়, তথাপি কৈ দিয়ে মনমনা ভৱ, অৰ্থাৎ নিজকে আত্মা বুলি বুজি পৰমাত্মাক স্মৰণ কৰা। মধ্যাজী ভৱ, অৰ্থাৎ বিষ্ণুক লক্ষ্য উদ্দেশ্যক স্মৰণ কৰা। মধ্যাজী ভৱ, বিষ্ণুক অৰ্থাৎ লক্ষ্য উদ্দেশ্যক স্মৰণ কৰা। বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ আৰু আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, নিজৰ আচল স্বধৰ্ম স্থিত হৈ থাকি অশৰীৰী হৈ বাবাৰ দেশক বাবাৰ সহিত স্মৰণ কৰিব লাগে, শান্তিৰ অৱস্থাত থাকিব লাগে। দ্বিতীয়তে, ৰাজকীয় কুলত আহিবৰ বাবে নিজৰ সকলো পিতাক অৰ্পণ কৰি পবিত্ৰ কৰি তুলিব লাগে। আৰু আজিৰ বৰদান, পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা সৰ্বসম্পদ কাৰ্যত প্ৰয়োগ কৰি বৃদ্ধি কৰোঁতা জ্ঞানী যোগী আত্মা হোৱা। পিতাৰ দ্বাৰা প্ৰাপ্ত হোৱা সৰ্বসম্পদ কাৰ্যত প্ৰয়োগ কৰি বৃদ্ধি কৰোঁতা জ্ঞানী যোগী আত্মা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, বাপ দাদাই সন্তানসকলক সৰ্বসম্পদেৰে সম্পন্ন কৰিছে, কিন্তু যিয়ে সময়ত প্ৰতিটো সম্পদ কাৰ্যত প্ৰয়োগ কৰে, তেওঁলোকৰ সম্পদ সদায় বৃদ্ধি হৈ গৈ থাকে। তেওঁলোকে কেতিয়াও এনেকৈ ক'ব নোৱাৰে যে বিচৰাটো নাছিলোঁ কিন্তু হৈ গ'ল। সম্পদেৰে সম্পন্ন জ্ঞানী যোগী আত্মাই প্ৰথমে ভাবে, তাৰ পাছত কৰে। তেওঁলোকৰ সময় অনুসৰি অনুভূতি হয়, সেয়া আকৌ ধাৰণ কৰি বাস্তৱত ফলপ্ৰসূ কৰে। এক ছেকেণ্ডো যদি কৰাৰ পাছত ভাবা, তেন্তে জ্ঞানী আত্মা বুলি কোৱা নহ'ব। আৰু আজিৰ শ্লোগান, স্বভাৱ আৰু বিচাৰত অন্তৰ থকা সত্ত্বেও স্নেহত অন্তৰ থাকিব নালাগে। স্বভাৱ আৰু বিচাৰত অন্তৰ থকা সত্ত্বেও স্নেহত অন্তৰ থাকিব নালাগে। ওম শান্তি।